হাই এভৰিৱান ওয়েলকাম টু উত্তীৰ্ণলৈ সকলোকে স্বাগতম জনাইছো আমি সংখ্যাৰ এখন তালিকা লৈছিলো আৰু সেইকেইখন সমান্তৰালভাৱে আছে নে আমি চেক কৰিছিলো হয়নে এনে আমি 2 নম্বৰ উদাহৰণ লৈছো তেওঁৰ উদাহৰণটো হৈছে 170 40 10 এটা চেক কৰিব লাগে যে সমান্তৰালভাৱে আছে নে নাই ঠিক আছে আমি পদকেইটা লিখি লৈছো a1 a2 a3 a4 প্ৰথম চাৰিটা পদ দিয়া আছে গতিকে এটা লিখি লৈছো এতিয়া আমি কি কৰিম প্ৰথমতে a2 a1 কৰিম ঠিক আছে a2 a1 কৰিলো কিমান পালো 70 100 70 100 কৰিলে কিমান হ'ব আমি পাম -30 ঠিক আছে নেক্সট আমি কি কৰিম a3 a2 মানে জোৰা জোৰাকে আমি বিয়োগ কৰিম হয়নে প্ৰথম জোৰাটোত কি আছে 170 হয়নে a1 a2 গতিকে প্ৰথম জোৰাটোৰ পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিলো সেইকাৰণে a2 a1 হ'ল মানে কিমান পালো 70 100 আমি পালো -30 এতিয়া নেক্সট জোৰাটো কি হ'ব a2 আৰু a3 জোৰা বা পেয়াৰ হিচাপে চাবা নেক্সট জোৰাটো কি হ'ল a2 আৰু a3 গতিকে আমি কি কৰিম a3 পৰা a2 বিয়োগ কৰিম a3 মান কিমান 40 a2 মান কিমান 70 হয়নে মানে 40 70 হ'ব গতিকে কি কৰিম 40 70 কৰিম মানে a3 a2 কৰিম 40 70 গতিকে আমি পাম -30 এতিয়ালৈকে আমি পাৰ্থক্যটো একে পাইছো হয়নে এতিয়া আমি আকৌ নেক্সট জোৰাটো ল'ম নেক্সট জোৰাটো কি আছে a4 আৰু a3 হয়নে মানে 10 40 কৰিব লাগিব আমি কি কৰিম a4 a3 কৰিম মানে 10 40 হ'ল পালো আমি -30 ঠিকে আছে এখানলৈকে বুজি পাইছা গতিকে প্ৰতিটো ক্ষেত্ৰতে আমি পাৰ্থক্যটো কিমান পালো -30 অৰ্থাৎ একে আছে পাৰ্থক্যটো হয়নে গতিকে সমান্তৰালভাৱে আছে হেতুকে আমি কেনেকৈ লিখিব পাৰো গতিকে আমি লিখিব পাৰো যে a2 a1 is equal to a3 a2 is equal to a4 a3 is equal to ... মানে বাকিবিলাক আমি কৈ দেখুৱা নাই প্ৰথম তিনটাই কৈছো হয়নে প্ৰথম তিনটা পাৰ্থক্য উলিয়াইছো a2 a1 a3 a2 আৰু a4 a3 হয়নে আৰু বাকিবিলাক কৰিলেও আমি একে পাম গম পাইছেনে আমি চেক কৰোঁতে সমান্তৰালভাৱে চাৰিটা পদ দিয়া আছে গতিকে আমি তিনটা পাৰ্থক্য পাম গতিকে আমি তিনটা পাৰ্থক্য উলিয়ালে হ'ল a2 a1 a3 a2 আৰু a4 a3 গম পালানে পিছৰবিলাক আমাক দিয়াও নাই ঠিক আছে গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ আৰু এই শাৰীটোৰ অৰ্থটো কি হৈছে মানে প্ৰত্যেক দুটা ওচৰা-ওচৰি পদৰ মাজত পাৰ্থক্য একেই সেইটো বুজাইছে এই শাৰীটোৱে হয়নে গতিকে সেইটোকে আমি কেনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ অৰ্থাৎ প্ৰতিবাৰতে ak + 1 - ak সমান এই k + 1 টো আৰু k কি বুজাই আছে চোৱা এতিয়া চোৱা k ৰ মান যদি আমি 1 পাতো তেতিয়ালে কি হৈ যাব এটো a1 + 1 মানে 2 হৈ যাব আৰু ইয়াত কি হৈ যাব a1 মানে a2 - a1 হৈ যাব তেতিয়া আমি প্ৰথম জোৰাটো পাই যাম গম পাইছানে প্ৰথম দুটা পদৰ পাৰ্থক্য পাম এতিয়া k মান যদি 2 পাতো কি হ'ব 2 * 1 = 3 মানে a3 হৈ যাব আৰু ইয়াত কি হৈ যাব a2 হৈ যাব কাৰণ k মান 2 পাতিছো হয় না নহয় মানে a3 - a2 হৈ যাব তেতিয়া আমি a জোৰাটো পাম হয়নে আৰু যদি k মান যদি 3 পাতো কি হ'ব 3 * 1 = 4 মানে a4 - a3 হৈ যাব k মান কি 3 পাতিলে হয়নে মানে a জোৰাটো পাই যাম ঠিক তেনেকৈ k মান যদি 4 পাতো 4 * 1 = 5 হৈ যাব হয়নে মানে a5 - a4 হ'ব মানে ইয়াৰ পিছৰ পাৰ্থক্যটো হ'ব তেনেকৈ k ৰ মানটো বঢ়াই গৈ থাকিলে আমি এই সমান্তৰাল প্ৰগতিটোৰ দুটা ওচৰা-ওচৰি পদৰ মাজৰ পাৰ্থক্যটো পাই গৈ থাকিম বুজিলানে পাৰ্থক্যবিলাক পাই গৈ থাকিম সেইকাৰণে আমি যেহেতু প্ৰত্যেকটো পাৰ্থক্য এনেকৈ লিখি দেখাব নোৱাৰো কাৰণ এইটো অসীম সমান্তৰাল প্ৰগতি সেইকাৰণে আমি এনেকৈ লিখি দিব পাৰোঁ মানে কি এই গোটেইবিলাক বস্তু আমি লিখিব নালাগে আৰু তাৰ সলনি যদি আমি এনেকৈ লিখি দিওঁ তেতিয়া বুজি পাব যে এই সমান্তৰাল প্ৰগতিটোৰ প্ৰত্যেক দুটা ওচৰা-ওচৰি পদৰ মাজৰ পাৰ্থক্য একেই সেইটোকে ক'বলৈ এইটো লিখিছে গতিকে আমি এইটো শাৰী লিখিব নালাগে আৰু ঠিক আছে বুজি পালা এতিয়া গতিকে এইটোৱে ak + 1 - ak বুজাইছে যে প্ৰতিটো বাৰতে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰোঁতে আমি কিমান পাইছোঁ একে মান পাইছোঁ সমান পাইছোঁ সেইটো কথাই কৈছে গতিকে প্ৰদত্ত সংখ্যাৰ তালিকাখন সমান্তৰাল প্ৰগতি গঠন কৰিছে আৰু ইয়াত সাধাৰণতে কিমান পালোঁ আমি -30 গতিকে এই যোনটো শাৰী লিখিলোঁ এইটো তোমালোকে সমান্তৰাল প্ৰগতি থাকিলে এনেকৈ লিখিব পাৰা ঠিক আছে যে প্ৰতিবাৰতে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰি আমি একে পাইছোঁ এতিয়া চোৱা এই শাৰীটো তোমালোকে ইয়াৰ আগৰ উদাহৰণটো লিখিব পাৰা ইয়াৰ আগৰ উদাহৰণটো আমি কি লৈছিলোঁ 1 2 3 4 এনেকৈ লৈছিলোঁ হয়নে মই লিখা নাছিলোঁ তাত কিন্তু তোমালোকে লিখিব পাৰা ঠিক আছে গতিকে সমান্তৰাল প্ৰগতি থাকিলে আমি এই শাৰীটো লিখিম আৰু তাৰপিছত লিখি দিম যে প্ৰতিবাৰতে ak + 1 - ak সমান গতিকে প্ৰদত্ত সংখ্যাৰ তালিকাখনে সমান্তৰাল প্ৰগতি AP গঠন কৰিছে আৰু ইয়াৰ সাধাৰণ অন্তৰ d = -30 এনেকৈ লিখি দিলে তোমালোকে হৈ যাব বুজিলা এতিয়া ইয়াত আৰু এটা কথা আছে চোৱা এই সংখ্যাৰ তালিকাখন বাওঁফালৰ পৰা সোঁফালে কি হৈছে কমি গৈছে নে বাঢ়ি গৈছে 100 তাৰপিছত 70 তাৰপিছত 40 তাৰপিছত 10 বাওঁফালৰ সোঁফালে বাঢ়ি গৈছে নে কমি গৈছে হয় নহয় 100তকৈ 70 সৰু 70তকৈ 40 সৰু 40তকৈ 10 সৰু গতিকে বাওঁফালৰ সোঁফালে কমি গৈছে অৰ্থাৎ ডিক্ৰিজিং অৰ্ডাৰটো আছে হয় নহয় তেতিয়াহ'লে কি হ'ব d ৰ মানটো ধনাত্মক হ'ব নে ঋণাত্মক হ'ব
তেতিয়াহ'লে কি হয় ডিৰ মানটো আমি কিমান পাওঁ ঋণাত্মক পাওঁ যিটো আমি ইয়াত পাইছোঁ হয়নে ডিৰ মানটো আমি ঋণাত্মক পাইছোঁ নে নাই গতিকে সংখ্যাৰ তালিকাখনৰ সংখ্যাবিলাকৰ মান বাওঁফালৰ পৰা সোঁফালে যদি কমি যায় তেতিয়াহ'লে আমি ডিৰ মানটো ঋণাত্মক পাওঁ এই কথা মনত ৰাখিবা এতিয়া তোমালোকে এইটো বুজি পালা নেক্সট উদাহৰণলৈ যাওঁ নেক্সট উদাহৰণটো হৈছে 3,3,3,3, গতিকে অকল 3 আছে সংখ্যাৰ তালিকাখনত এতিয়া আমি চেক কৰিব লাগে যে সমান্তৰাল প্ৰকৃত আছে নাই এনেকুৱা এটা উদাহৰণ আগতে চাই আহিছিলা ক'ত পাইছিলা বাৰু মনত পেলোৱাচোন ঠিক আছে আমি আগবাঢ়িছোঁ আমি পদবিলাক লিখি লৈছোঁ A1 A2 A3 A4 এতিয়া কি কৰিম প্ৰথমতে আমি A2ৰ পৰা A1 বিয়োগ কৰিম মানে A2 - A1 কৰিম তেতিয়া আমি কিমান পাম 3 - 3 হ'ল ইকুৱেলটো আমি পাম 0 হৈছে নেক্সট আমি কি কৰিম A3ৰ পৰা A2 বিয়োগ কৰিম মানে A3 - A2 অৰ্থাৎ 3 - 3 ইকুৱেলটো 0 হ'ল তাৰ নেক্সট আমি কি কৰিম A4ৰ পৰা A3 বিয়োগ কৰিম A4 - A3 3 - 3 ইকুৱেলটো 0 প্ৰতিটো ক্ষেত্ৰতে 0 পাইছোঁ হয়নে গতিকে সাধাৰণটো আছে নাই পাৰ্থক্যবিলাক একে হৈছে গতিকে সাধাৰণটো আছে গতিকে আমি কি লিখিব পাৰোঁ যে প্ৰতিবাৰতে AK + 1 - AK সমান অৰ্থাৎ প্ৰতিবাৰতে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিলে আমি একে পাইছোঁ হয়নে ইয়াৰ যেনেকৈ আগৰ উদাহৰণটো লিখিছিলোঁ যে প্ৰতিটো পাৰ্থক্য পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰি যোনটো পাৰ্থক্য পাইছোঁ সেইটো প্ৰতিটো জোৰাৰ বাবে একেই গম পাইছেনে এনেকৈ জোৰাকৈ আমি পাৰ্থক্য উলিয়াইছোঁ নাই A2 - A1 A3 - A2 এই জোৰা প্ৰত্যেকটো জোৰাৰ কাৰণে পাৰ্থক্যটো সমান বুজিলানে সেইটোকে আমি এনেকৈ লিখিছোঁ পিছৰখিনি একেই আৰু কি লিখিম আমি গতিকে প্ৰদত্ত সংখ্যাৰ তালিকাখনে সমান্তৰাল প্ৰকৃতি গঠন কৰিছে আৰু ইয়াত সাধাৰণ অন্তৰ হৈছে কিমান D = 0 বুজি পালা এতিয়া এই তালিকাখন কি হৈছে বাওঁফালৰ পৰা সোঁফালে কমি গৈছে নে বাঢ়ি গৈছে বাঢ়িও যোৱা নাই কমিও যোৱা নাই একেই আছে হয়নে কনষ্টেণ্ট হৈ আছে কনষ্টেণ্ট মানে ধ্ৰুৱ সংখ্যা এটা আছে 3 3 3 3 মানে প্ৰতিটো ক্ষেত্ৰতে মানে প্ৰতিটো পদে একেই 3 হয় নহয় গতিকে এনেকুৱা ক্ষেত্ৰত ডিৰ মানটো কি হয় এনেকুৱা ক্ষেত্ৰত ডিৰ মানটো আমি পাওঁ 0 বুজিলা গতিকে এইটো হৈ গ'ল নেক্সট উদাহৰণত যাওঁ নেক্সট উদাহৰণটো হৈছে -1.0 -1.5 -2.0 -2.5 ... ঠিক আছে পদবিলাক নামাকৰণ কৰি লৈছোঁ প্ৰথম পদ A1 দ্বিতীয় পদ A2 তৃতীয় পদ A3 চতুৰ্থ পদ A4 এতিয়া আমি সেই ঠিক একেধৰণে কৰিম গোটেইখিনি প্ৰথমতে কি কৰিম A2 - A1 কৰিম ঠিক আছে A2 - A1 কৰিলোঁ এইটোৰ ভেলুটো হ'ল -1.5 A1ৰ ভেলুটো হ'ল -1.0 হয়নে মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব -1.5 + 1.0 গতিকে কি থাকিবগৈ -0.5 থাকিব নেক্সটটো কৰোঁ নেক্সটটো কি হ'ব A3 - A2 -2 -1.5 মাইনাছে মাইনাছে প্লাছ হৈ গ'ল গতিকে কিমান থাকিলে -2.0 + 1.5 গতিকে থাকিব -0.5 নেক্সট আমি কৰিম A4 - A3 A4 - A3 বুলি কিমান পাম -2.5 -2.0 হয়নে -2.5 প্লাছ 2.0 যিহেতু যোনটো সংখ্যাৰ আগত মাইনাছ আছে সেইটো ডাঙৰ হয় প্লাছ থকা সংখ্যাটোতকৈ হয়নে সেইকাৰণে আমি 0.5 বাকী থাকিব মাইনাছত 0.5 বাকী থাকিব হয়নে -0.5 ঠিক আছে এতিয়া প্ৰতিটো ক্ষেত্ৰতে কিমান পালোঁ -0.5 পালোঁ অৰ্থাৎ প্ৰতিটো ওচৰা-ওচৰি পদৰ মাজৰ পাৰ্থক্য একে হয় প্ৰতিটোটা ওচৰা-ওচৰি পদৰ মাজৰ পাৰ্থক্য একে হয় সেইটোক আমি কেনেকৈ লিখোঁ অৰ্থাৎ প্ৰতিবাৰতে AK + 1 - AK সমান AK + 1 হৈছে পিছৰ পদটো AK হৈছে আগৰ পদটো প্ৰতিবাৰতে পিছৰ পদটোৰ পৰা আগৰ পদটো পিছৰ পদটোৰ পৰা আগৰ পদটো পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰি অৰ্থাৎ কেতিয়া বুজাইছে যে প্ৰতিবাৰতে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰি আমি সমান পালোঁ গতিকে প্ৰদত্ত সংখ্যাৰ তালিকাখনে সমান্তৰাল প্ৰকৃতি গঠন কৰিছে আৰু ইয়াত সাধাৰণ অন্তৰ কিমান পাইছোঁ D = -0.5 গম পালানে D - 0.5 পাইছোঁ এতিয়া আমি আৰু এটা বস্তু চেক কৰিম যে এই সংখ্যাৰ তালিকাখনত বাওঁফালৰ পৰা সোঁফালে সংখ্যাবিলাক কমি গৈছে নে বাঢ়ি গৈছে এতিয়া বাওঁফালৰ সোঁফালে সংখ্যাবিলাক কমি গৈছে নে বাঢ়ি গৈছে -1.0 আৰু -1.5 কোনটো ডাঙৰ যদি ইহঁতৰ সন্মুখত নিগেটিভ চিনটো নাথাকিলে হয় তেতিয়াহ'লে 1.0তকৈ 1.5টো ডাঙৰ হ'লহেঁতেন হয়নে তাতকৈ 2.0 ডাঙৰ হ'লহেঁতেন তাতকৈ 2.5টো ডাঙৰ হ'লহেঁতেন কিন্তু নিগেটিভ চিন দিয়াৰ লগে লগে কি হ'ল উল্টা হৈ যায় -1.5টো -1.0তকৈ সৰু হৈ গ'ল তাতকৈ -2.0টো সৰু আৰু তাতকৈ -2.5টো সৰু গম পালানে চ' বাওঁফালৰ পৰা সোঁফাললৈ পদবোৰ কমি কমি গৈ আছে গতিকে ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত কি হয় ধনাত্মক সংখ্যাতকৈ উল্টা হয় গতিকে আমি কি ক'ব পাৰোঁ বাওঁফালৰ পৰা সোঁফাললৈ সংখ্যাবিলাক কমি গৈ আছে বা ডিক্ৰিজিং অৰ্ডাৰত আছে যদি কমি যায় তেন্তে হ'লে ডিৰ মানটো কিমান হয় ডিৰ মানটো আমি পাওঁ ঋণাত্মক পাওঁ হয়নে সেইকাৰণে আমি ইয়াত -0.5 পাইছোঁ বুজি পালা এইটো মানে এটা অবজাৰভেশ্যন এইটো লিখিব নালাগে মই এইটো বস্তু বাৰে বাৰে কিয় কৈ আছোঁ যাতে তোমালোকে
সংখ্যাৰ তালিকা এখন দেখিলে গম পোৱা যায় সাধাৰণ অন্তৰটো ঋণাত্মক হ'ব নে ধনাত্মক হ'ব যদি তোমালোকে এটা মাল্টিপল চইচ কুৱেশ্যন দিয়া য'ত এখন সংখ্যাৰ তালিকা দিয়া আছে আৰু চাৰিটা অপশ্যন দিয়া আছে হয়নে এতিয়া সংখ্যাৰ তালিকাখন বাওঁফালৰ পৰা সোঁফালে কমি গৈছে আৰু যোনকেইটা অপশ্যনত দিয়া আছে সাধাৰণ অন্তৰ তাৰ এটা নিগেটিভ বাকীকেইটা পজিটিভ গতিকে তোমালোকে দেখিয়ে গম পাব লাগিব যে সেই নিগেটিভটোৱে হ'বগৈ শুদ্ধ উত্তৰটো হয় নহয় কাৰণ বাওঁফালৰ পৰা সোঁফালে সংখ্যাৰ তালিকাখন কমি গৈ আছে গতিকে দেখিলে গম পাব লাগিব যে সাধাৰণ অন্তৰটো ধনাত্মক নে ঋণাত্মক ঠিক আছে নেক্সট উদাহৰণলৈ আহিছোঁ নেক্সট উদাহৰণটো হৈছে 2 4 8 16, ... সংখ্যাবিলাক নামাকৰণ কৰিছোঁ প্ৰথম পদ a1 দ্বিতীয় পদ a2 তৃতীয় পদ a3 চতুৰ্থ পদ a4 আমি কি কৰিম সেই একেধৰণে কৰিম a2 - a1 কৰিম a2 - a1 কৰিলে কিমান পাম 4 - 2 4 - 2 কৰিলে কিমান হ'ব 2 নেক্সট কি কৰিম a3 - a2 কৰিম মানে 8 - 4 হ'ব হয়নে a3 - a2 কৰিলোঁ 8 - 4 ইকুৱেল কিমান 4 পালোঁ এতিয়া আমি আৰু কৰিব লাগিবনে a4 - a3 উলিয়াব লাগিবনে নালাগে কিয় নালাগে সো অলৰেডি আমি পাৰ্থক্যটো বেলেগ পালোৱে পাৰ্থক্যটো বেলেগ পালো মানে কি সাধাৰণ অন্তৰ নাই মানে অন্তৰটো একে নহয় গতিকে ই সমান্তৰাল প্ৰকৃতি নাথাকে গতিকে তোমালোকে আৰু নুলিয়ালে হ'ব প্ৰথম দুটা পাৰ্থক্য উলিয়ালে গম পাই গৈছে যে আমি যে দুটা বেলেগ বেলেগ হয়নে গতিকে 3 নম্বৰ পাৰ্থক্যটো নুলিয়ালে হ'ব কিন্তু মই ইয়াত কৰি দেখাই দিছোঁ 3 নম্বৰটো কিমান পাম a4 - a3 কৰিলে কিমান পাম 16 - 8 = 8 গতিকে প্ৰতিটো পাৰ্থক্য বেলেগ বেলেগ হয়নে ইয়াত 2 পাইছোঁ ইয়াত 4 পাইছোঁ ইয়াত 8 পাইছোঁ গতিকে আমি কি লিখিব পাৰোঁ গতিকে মই কি ক'লোঁ যে এই পাৰ্টটো নকৰিলেও হ'ব ঠিক আছে গতিকে আমি কি লিখিম যিহেতু a2 - a1 is not equal to a3 - a2 বুজি পালানে এইটো পাৰ্থক্যৰ লগত সমান নহয় কাৰণ এইটো পাৰ্থক্য 2 পাইছোঁ আৰু এইটো পাৰ্থক্য 4 পাইছোঁ অৰ্থাৎ সাধাৰণ অন্তৰ d নাইকিয়া হয়নে গতিকে পদাৰ্থ সংখ্যাৰ তালিকাখনে সমান্তৰাল প্ৰকৃতি গঠন নকৰে বুজি পালা গতিকে আমি এটা উদাহৰণ চালোঁ য'ত সংখ্যাৰ তালিকাখন সমান্তৰাল প্ৰকৃতিত নাই গতিকে মই আশা কৰিছোঁ যে তোমালোকে বস্তুবিলাক ভালকৈ বুজি পাইছা নেক্সট আমি কি কৰিম নেক্সট আমি সাধাৰণ আৰ্হিটো চাম সমান্তৰাল প্ৰকৃতিৰ সাধাৰণ আৰ্হিটো আমি ডিছকাছ কৰিম ঠিক আছে